শৃংখল চলিহাই আমচুৰ নেতাজনক ৰাজহুৱাভাৱে বাংলাদেশী বুলি অপমান কৰাৰ বিৰুদ্ধে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হুছেইনে তৰিছে গোচৰ শৃংখলৰ বিৰুদ্ধে আমচুৰ নেতাজনে তৰিছে অপৰাধিক মানহানিৰ গোচৰ অতি সোনকালে বিল আসিদ সেনাৰ নেতাজনৰ বিৰুদ্ধে দেৱানী মানহানিৰ গোচৰ তৰিব ইমতিয়াজে উল্লেখ্য যে শৃংখল চলিহাৰ শেহতীয়া কিছু বক্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সাম্প্ৰদায়িক শান্তি সম্প্ৰীতি বিঘ্নিত কৰাৰ শৃংখলৰ এনে মন্তব্য উদঙনি যোগাইছে মিয়াৰ বিৰুদ্ধে অভিযানৰ নাম দি বিল আসিদ সেনাই উজনি অসমৰ ঠায়ে ঠায়ে নিজস্ব ষ্টাইলত চলাইছে অভিযান শৃংখল চলিহাৰ বিতৰ্কিত মন্তব্যক লৈ স্থিতি প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ বিল আসিদ সেনাৰ নেতৃত্বলৈ এক পত্ৰ লিখি সাম্প্ৰদায়িক মন্তব্য নকৰিবলৈ অনুৰোধ জনাইছে উজনি অসমত যোনবোৰ বিশেষকৈ শিৱসাগৰ জিলাত যোনবোৰ অভিযান চলি আছে কিছু স্বয়ম্ভ নেতাই তেওঁলোকে নিজকে এছপি বৰ্ডাৰ ইলেকশ্যন অফিচাৰৰ দৰে তেওঁলোকে ভাও ধৰি ঘৰে ঘৰে সোমাই তেওঁলোকে নিজেই আইন হাতত তুলি লোৱা এটা দেখা গৈ আছিল সেই সংক্ৰান্তত যোৱাকালি দুখনকৈ টক শ্ব'ত মই বহিব লগাত পৰিছিল তাৰে এখন টক শ্ব' এটা ব্যক্তিগত চেনেলত মই গেষ্ট আছিলোঁ তাত বিভিন্ন ৰাজনৈতিক দলৰ গেষ্টৰ উপৰিও উজনি অসমৰে এটা সংগঠনৰ নিজক নেতা হিচাপে পৰিচয় দিয়া নাম কিবা শৃংখল চলিহা তেওঁ আছিল দূৰৰ পৰা তেওঁ ষ্টুডিঅ'ত নাছিল ষ্টুডিঅ'ৰ বাহিৰৰ পৰা তেওঁ জড়িত হৈছিল আৰু সেই ক্ষেত্ৰত যেতিয়া মডাৰেটৰে এংকাৰে আৰম্ভণি কৰে শ্ব'টো আৰম্ভণি কৰাৰ পাছত মোক ক'বলৈ দিয়া হ'ল আৰু মই সম্পূৰ্ণৰূপে শালীনতা বজাই আইনসংগতভাৱে যিখিনি কথা মই ক'ব লাগে আৰু যি হিচাপে আইনৰ বিৰুদ্ধে গৈ ৰুল অফ লক আণ্ডাৰমাইন কৰা হৈছে কনষ্টিটিউশ্যনেল সুপ্ৰিমেচিক তেওঁলোকে আপহেল কৰিবলৈ পৰা নাই জিলা প্ৰশাসনে আৰু যিসকল লোকে আজি নিজক তেওঁলোকে আইন হাতত তুলি লৈ নিজক এছপি বৰ্ডাৰ বা ইলেকশ্যন অফিচাৰ হিচাপে তেওঁলোকে পৰিচয় দিবলৈ চেষ্টা কৰিছে এনেধৰণৰ বিশৃংখলতা যদি সমাজখনত চলি থাকে তেতিয়াহ'লে দেশৰ সম্পূৰ্ণ আইন ব্যৱস্থাৰ বাবে এইটো ভাবুকি স্বৰূপ এই কথাখিনি কোৱাৰ পাছত তেওঁ কথাখিনি যেতিয়া ক'ব ধৰিলে তেওঁ কোনো কথা নাই বতৰ নাই আইন আমি নামানো দেশ থাকিলে আদেশ নালাগে এনেধৰণৰ কথা ক'লে আৰু তাৰ পাছত হঠাৎ কথা এটা কৈ দিলে যে বাংলাদেশী আমাক আইন শিকাব আহিছে তেতিয়া মই সুধিলোঁ বাংলাদেশী কোন তেওঁ ক'লে তই বাংলাদেশী অপমানসূচক তাৰ পিছত কেইবাবাৰো তেওঁ বাংলাদেশী বুলি মোক অভিহিত কৰিলে এতিয়া কথা হ'ল মই আজি 10 বছৰ ধৰি এখন গুৱাহাটী উচ্চ ন্যায়ালয়ত মই প্ৰেক্টিছ কৰি আছোঁ আৰু মোৰ নামৰ পিছফালে অকল হুছেইন থকাৰ বাবে নামৰ আগফালে মহম্মদ থকাৰ বাবে মোক বাংলাদেশী হিচাপে অভিহিত কৰি মোক জনমানসক যিখিনি মোক অপমানিত কৰা হৈছে যিখিনি ডিফেম কৰা হৈছে আৰু মোৰ ওপৰত যি এটা ভুৱা অভিযোগ তোলা হৈছে এইটো সম্পূৰ্ণৰূপে বেআইনী আৰু আইনৰ বিৰুদ্ধে হয় এই গোটেই কথাখিনি সেয়েহে আজি মই আইনগতভাৱে আজি চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কামৰূপ মেট্ৰত মই এখন ক্ৰিমিনেল ডিফেমেশ্যন কেছৰ লগতে তাৰ লগত যিখিনি জড়িত ছেকশ্যনছ আছে যে দেশত বা ৰাজ্যত যি এটা এনিমিটি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকে কমিউনেল টেনশ্যন এটা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে এই গোটেইখিনি দফা সংলগ্ন কৰি এটা ক্ৰিমিনেল কেছ এটা মই ইতিমধ্যে ফাইল কৰিছোঁ আৰু পৰৱৰ্তী সময়ত মই আৰু 1-2 দিনৰ ভিতৰতে মই চিভিল ডিফেমেশ্যন কেছ এটাও ফাইল কৰিম আৰু তেওঁৰ বিৰুদ্ধে তেওঁ যিখিনি মোক আঘাত কৰিলে ইনজিঅ'ৰ কৰিলে এই ধৰণৰ ষ্টেটমেণ্ট দি কাৰণে ইৰেছপনচিবল ষ্টেটমেণ্ট দি তাৰ বাবে মই তেওঁৰ বিৰুদ্ধে এটা 5 কোটি টকাৰ এটা মই চিভিল ডিফেমেশ্যন কেছ এটা ৰুজু কৰা এটা সিদ্ধান্ত লৈছোঁ আজি মই এটা ক্ৰিমিনেল ডিফেমেশ্যন কেছ ৰুজু কৰিছোঁ এহঁতক যদি আমি চাবলৈ আহিলোঁ এটাই মোক কৈছে কালি বোলে জেঙনিকটীয়া বা তহঁতক বোলে অসমীয়াকেইটা খেদিলোঁ বোলে কোনে খেদিছিলে কালি জেঙনিকটীয়া কোনোবা এটা খেদিলে কালি এহঁতক যদি আমি চাবলৈ আহিলোঁ এটাই মোক কৈছে কালি বোলে জেঙনিকটীয়া বা তহঁতক বোলে অসমীয়াকেইটা খেদিলোঁ বোলে কোনে খেদিছিলে কালি জেঙনিকটীয়া কোনোবা এটা খেদিলে কালি ইয়াত আজিৰ পৰা আজি যদি যাবি আকৌ যদি নেক্সট এমাহৰ পিছতো যদি ঘূৰি আহিছ তেতিয়া বিল আছে দিনা অসমীয়া কিন্তু তহঁতৰ অৱস্থা বেয়া কৰি দিব অসম এৰি দে শিৱসাগৰ এৰি দে আৰু নেক্সট দিন যদি শিৱসাগৰ তহঁতৰ গোটেইকেইটা ফেয়া মই নেক্সট দিন দেখিছোঁ নহয় আৰু বিল আছে তেনে একে তহঁতৰ অৱস্থা বেয়া কৰি দিব শুনিলি নহয় ইয়াত আজিৰ পৰা আজি যদি যাবি আকৌ যদি নেক্সট এমাহৰ পিছতো যদি ঘূৰি আহিছ তেতিয়া বিল আছে দিনা অসমীয়া কিন্তু তহঁতৰ অৱস্থা বেয়া কৰি দিব ক'ত কাম কৰি আছিলে এহেঁতি ইয়াত বেজবৰুৱা স্কুলত কাম কৰি আছিলে এটা এই বিল্ডিংটোত কাম কৰি আছিলে তাৰপিছত এহেঁতক যদি আমি চাবলৈ আহিলোঁ এটাই মোক কৈছে কালি বোলে জেঙনিকটীয়া বা তহঁতক বোলে অসমীয়াকেইটা খেদিলোঁ বোলে কোনে খেদিছিলে কালি জেঙনিকটীয়া কোনোবা এটা খেদিলে কালি নিউজ ওলাইছেতো এইবিলাক কালি এতিয়া নাম চাপ নাজানো এইবিলাক কোন হয় তো কালি খিলঞ্জীয়া মানুহ নাজানো এইটো কি মানুহ আমি নাজানো কালি মুঠতে আমাক এতিয়া আমাক কৈছে মিয়া এটাই যদি আমাক ক'ব পাৰিছে কালি তহঁতৰ অসমীয়াকেইটাক জেঙনিকটীয়া বা খেদিলোঁ বুলি তাতকৈ লাভৰ কথা একো নাই কিন্তু সেই হিচাপত আমি সিহঁতক আজি গৰু পিটন দিব লাগে কিন্তু আমি দিয়া নাই
আমি দিয়া নাই আমাৰ নিজৰ মানৱীয়তাৰ খাতিৰত এহেঁতিও মানুহ আমিও মানুহ যদি হ'ব বাৰু কিবা এটা হেৰি যদি এবাৰ যাকে যা তই ভালকৈ সমজাব নেকি আমি সমজাবলৈ নাই এহেঁতি যাবগৈ আৰু এতিয়া পঠিয়াই দিম আৰু এহেঁতি যদি আজিৰ পৰা যদি আকৌ নেক্সট দিন যদি শিৱসাগৰলৈ আহে তেতিয়া কিন্তু এহেঁতৰ বেয়া অৱস্থা বেয়া হ'ব তেতিয়া কাৰণে আমি বিল আঁচনি দায়ী নহয় আজি তহঁতক ভালকৈ পঠিয়াইছোঁ নেক্সট টাইম তহঁতক ভালকৈ নপঠাওঁ তহঁতক কোনোবাই হাত চাত লগাইছে নেকি কোনোটো লগোৱা নাই মাৰপিট কৰিছে নি তহঁতক কোনোটো কৰা নাই সেইটোৱে কথা হ'ব বুজা আহিলা ভাই তহঁতি মিয়া হয় নহয় হয় ক'ৰ পৰা আহিছা ভাই তোমালোক ক'ৰ পৰা আহিছা বঙাইগাঁও ইয়াত কি কৰিছা মিস্ত্রি কাম করবো কেতিয়া আহিছিলা আইছিলো 15 দিন ক'ত কাম কৰি আছিলা স্কুলত কোনখন স্কুল বেজবৰুৱা এই কোনে আনিছিলে তোমালোকক তোমালোকৰ কাম কৰিবলৈ কোনে আনিছিলে আমার কাছে জব্বাৰ ক'ৰ হয় জব্বার তো আমার বঙ্গাল ডিস্ট্রিক্টের সি শিৱসাগৰতে থাকে নেকি এই যোৰহাট থাকে বৰ্তমান ঘৰ আছে সি তাৰমানে তেনেকৈ ঠিকা লৈ সি বাহিৰৰ পৰা মানুহ আনি থাকে তোমালোকক আনি ইয়াত কাম কৰে ন তাৰ ঘৰ ক'ত বঙাইগাঁৱতে শিৱসাগৰত সি থাকিলে সি কি মিয়া মানুহ নি সি মিয়া মানুহ আৰু তোমালোক তোমালোক কেইজন আছা আমি 7 তোমালোক একেলগে 7জন আছা আৰু ই হ'ল নগাঁও ইটো ইয়াত আছিলে বাহিৰলৈ যোৱা এজন এজনকৈ দেখিলে চিধা বঙাইগাঁও নে বাংলাদেশ ইয়াতে আমি এতিয়া বাংলাদেশী উচ্ছেদ অভিযান আমি চলাই আছোঁ শিৱসাগৰ ডিষ্ট্ৰিক্টত তো আমি বিলাসী থানাই মানে আজি হঠাৎ খবৰ এটা পালোঁ যে এখন স্কুলত বাংলাদেশী মিয়া কেইটামানে কাম কৰি আছে তো আমি চাবলৈ আহিলোঁ চাবলৈ আহোঁতে তেওঁলোকক আমি ধৰা পেলালোঁ তেতিয়া আমি যেতিয়া তেওঁলোকক সোধপোছ কৰি আছিলোঁ সিহঁতক বাহিৰলৈ লৈ আহিলোঁ বাহিৰলৈ লৈ অহাৰ পিছত আমি যদি সিহঁতৰ ডকুমেণ্ট চেক কৰোঁ তো সিহঁতৰ ডকুমেণ্টছ এটাও ইয়াৰ নহয় চব মৰিগাঁও ক'ৰবাত আৰু সিহঁতক আমি যেতিয়া সোধপোছ কৰিছোঁ সিহঁতে নিজে কৈছে আমি মিয়া হয় আমাক ইয়াৰ মিয়া মানুহে আমাক ইয়ালৈ কাম কৰিবলৈ পঠিয়াইছে আৰু মই এটাই আচৰিত পাইছোঁ যে শিৱসাগৰ নিচিনা জিলাত এটা ইমান ঐতিহাসিক জেগা এটাত আমাৰ যেতিয়া মিয়া মানুহ আহি পেলাই ইমান দপদপাব পাৰে তো সেইটো কাৰণে আমি আপোনালোকক সংবাদ মাধ্যমক আমি খবৰ দিলোঁ তো আপোনালোক আহিলে তাৰপিছতে আমি এওঁলোকক এতিয়া বৰ্তমান আমি পঠিয়াই দিছোঁ এওঁলোকৰ নিজৰ য'ৰ পৰা আহিছে তালৈ যাব লাগিব আৰু আমি বিলাসী থানাই এতিয়া সকীয়াই দিছোঁ ইয়াৰ পিছত যদি এওঁলোক আকৌ আহে এতিয়া তেওঁলোকক যেনেকৈ ভালকৈ পঠিয়াইছোঁ তেতিয়া নেক্সটবাৰ আমি ভালকৈ নপঠিয়াম তেতিয়া এওঁলোকক কিন্তু অৱস্থা বেয়া কৰিয়ে পঠিয়াম চাইছিলে তেওঁলোক মৰিগাঁও বঙাইগাঁও এইবিলাক জেগাৰ পৰা আহিছে কিন্তু তেওঁলোকে নিজে কৈছে তেওঁলোক মিয়া হয় বুলি ঠিকাদাৰজনো মিয়া হয় সেই মিয়াজন মৰিগাঁও নে ক'ৰ হয় তেওঁ এইবিলাক তেওঁলোকক কণ্টেক্ট কৰি ইয়ালৈ পঠিয়াইছে ইয়াত কিবা টকা কাম